নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আহিবলগীয়া কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? ইয়াৰ উত্তৰ হ'ব মুম্বাই। মুম্বাই চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়। দ্বিতীয় নম্বৰ প্ৰশ্ন, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বিবাদৰ নিৰ্ণয় কৰা ক্ষমতা কাৰ আছে? উত্তৰ উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বিবাদ নিৰ্ণয়ৰ ক্ষমতা আছে। ৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ হেইলী ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেইলী ৰাষ্ট্ৰীয় উদ্যান। ৪ নম্বৰ প্ৰশ্ন, কোনখন দেশত চাবাহাৰ বন্দৰ অৱস্থিত? উত্তৰ ইৰাণ। ইৰাণত চাবাহাৰ বন্দৰ অৱস্থিত। ৫ নম্বৰ প্ৰশ্ন, এধানী মাহীৰ হাঁহি উপন্যাসখনৰ লিখক কোন আছিল? উত্তৰ মহিম বৰা। মহিম বৰা এধানী মাহীৰ হাঁহি উপন্যাসখনৰ লিখক। ৬ নম্বৰ প্ৰশ্ন, অসমৰ লোকসংস্কৃতি নামৰ কিতাপখনৰ লিখক কোন আছিল? উত্তৰ বিৰিঞ্চি কুমাৰ বৰুৱা। অসম লোকসাংস্কৃতিক নামৰ কিতাপখনৰ লিখক হ'ল বিৰিঞ্চি কুমাৰ বৰুৱা। ৭ নম্বৰ প্ৰশ্ন, বিশ্ব নদী দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২২ ছেপ্টেম্বৰ। ২২ ছেপ্টেম্বৰ তাৰিখে বিশ্ব নদী দিৱস হিচাপে পালন কৰা হয়। ৮ নম্বৰ প্ৰশ্ন, অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল? উত্তৰ ১৯৫৯ চনত। ১৯৫৯ চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল। ৯ নম্বৰ প্ৰশ্ন, অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ লিখক কোন? উত্তৰ চৈয়দ আব্দুল মালিক। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ লিখক হ'ল চৈয়দ আব্দুল মালিক। ১০ নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত বছৰটোৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়? উত্তৰ হোজাই জিলাত। অসমৰ হোজাই জিলাত বছৰটোৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়। ১১ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত নিশি জনগোষ্ঠী বসবাস কৰে? উত্তৰ অৰুণাচল প্ৰদেশ। ভাৰতৰ অৰুণাচল প্ৰদেশত নিশি জনগোষ্ঠীয়ে বসবাস কৰে। ১২ নম্বৰ প্ৰশ্ন, গুৰু ঘাসীদাস ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? উত্তৰ ছত্তীশগড়। ছত্তীশগড় ৰাজ্যত গুৰু ঘাসীদাস নামৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ১৩ নম্বৰ প্ৰশ্ন, ইন্দিৰা গান্ধীয়ে অসমৰ কোনখন ঠাইক শান্তিৰ দ্বীপ বুলি অভিহিত কৰিছিল? উত্তৰ শিলচৰ। ইন্দিৰা গান্ধীয়ে অসমৰ শিলচৰ জিলাক শান্তিৰ দ্বীপ বুলি অভিহিত
কৰিছিল? 14 নম্বৰ প্ৰশ্ন, জাতীয় শিক্ষা পৰিষদ কোন বছৰত গঠন কৰা হৈছিল? উত্তৰ 1906 চনত। 1906 চনত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল। 15 নম্বৰ প্ৰশ্ন, সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰ ৰাণা প্ৰতাপ কলিতা। ৰাণা প্ৰতাপ কলিতাক সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।